আরে তই পাহৰি গলি নেকি যে আসল অস্ত্রপাত দেখুন আমার হাততেই আছে মহারাজ। নমস্কাৰ যতীন দা। আৰু যতীন দাক আজি লগ পাই খুবেই আনন্দ পাইছোঁ। আৰু যতীন দাক এনেকৈ লগেই নাপাওঁ। আজি হয়তো মোৰ কপাল ভাল, সেইকাৰণে যতীন দাক লগ পাইছোঁ। আৰু যিহেতু মহানায়ক আৰু আজি মহাৰাজ চালোঁ আজি, আৰু মহাৰাজক লগ পোৱা যেন অনুভৱ হৈছে। আৰু যতীন দাক মই এটা কথা সুধিম যে বহু বিৰতিৰ মূৰত ভ্ৰমণলৈ আহিছে, ইয়াৰ ক্ষেত্ৰত আপোনাৰ কি অনুভৱ? মইতো দুগুণ উৎসাহেৰে ভ্ৰাম্যমান থিয়েটাৰলৈ আহিছোঁ আৰু দৰ্শকৰ সঁহাৰি দেখি যথেষ্ট ভাল লাগিছে। আৰু মই থিয়েটাৰ আকৌ কণ্টিনিউ কৰিম, এবছৰমান গেপ দি আকৌ কণ্টিনিউ কৰিম। আৰু মোৰ ছবিৰ কাম আছে আৰু ভাল লাগিছে। দৰ্শকে যেনেকৈ হিল্লন ভাঙি পেলাই মহাৰাজ চাব আহিছে, আমাক মৰম দিছে, আশীৰ্বাদ দিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মই যতীন বৰাই ইতিহাস থিয়েটাৰ পৰিয়ালৰ হৈ এনেকৈ আমাক মৰম দি যাওক, আশীৰ্বাদ কৰক, যাতে আৰু ভাল ভাল নাটক আপোনালোকক উপহাৰ দিব পাৰোঁ। য'ত যোৱা নাই আমি 3খন নাটক তাৰপৰা যথেষ্ট এনেকুৱা ধৰণে সঁহাৰি পাওঁ যাতে, সেয়া মই কামনা কৰিছোঁ। আৰু দাদাৰ সেইদিনা যিদিনা এটা এক্সিডেণ্ট ঘটনা হৈ গ'ল, সেইটো বৰ বেয়া লাগিছিলে। আৰু যিটো ভিডিঅ' ক্লিপ দেখি খুব বেয়া লাগিছিলে, তাৰ বিষয়ত আপুনি কি ক'ব? তেনেকুৱা ধৰণৰ এতিয়াতো মই ধুনীয়াকৈ সুস্থ আচলতে অকল টেকনিকেলি কেতিয়াবা হয়, আৰু যিহেতু টেকনিকেল ছাইডটো এইটো তুমি কেতিয়াও এচুৰেঞ্চ দিব নোৱাৰা যে কণ্টিনিউ ভাল হ'ব। তেনেকুৱা আগতো থিয়েটাৰ তেনেকুৱা ধৰণৰ হৈছে, অভিনেতা অভিনেত্ৰী নিজৰ হৈছে। তাৰপিছত আকৌ শ্ব' মাষ্ট গ' অন। তাৰমানে ভ্ৰাম্যমান থিয়েটাৰটো কি তুমি সুস্থ হৈ থাকিবই লাগিব। তুমি অভিনয়, যিহেতু মোৰ দেউতা ঢুকোৱাৰ দিনাই মই ইতিহাস থিয়েটাৰ দেউতা ঢুকাইছোঁ, সেইদিনাই মই মুখাগ্নি কৰিয়ে মই শ্ব' কৰিছোঁ। যিটো ৰাইজৰ প্ৰতি এটা দায়বদ্ধতা আছে আৰু থিয়েটাৰখনৰ প্ৰতি আছে, যিটো শ্ব' মাষ্ট গ' অন, যিটো ৰতন কৰে কয় যে আমি শ্ব' ডেফিনেটলি। আৰু মই এটা কথাই কিনা আচলতে সামান্য এটা আঘাত হৈছিলে আৰু সৰু কথা এটা, তথাপিও মোক সেইখিনি যে খবৰ লৈছে, সকলোৱে ফোন কৰি খবৰ লৈছে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আহক মহাৰাজ চাওক, আমাক অনুপ্ৰাণিত কৰক। তিনিওখন নাটকে সুন্দৰ নাটক। মহাৰাজ কেনেকুৱা লাগে? মহাৰাজ শ্ৰেষ্ঠ নাটক। মহাৰাজ খুব ভাল পালোঁ, একদম ফাটাফাটি নাটক। সকলোৱে আহক আৰু মহাৰাজ চাওক। মহাৰাজ আছে লগতে। আৰু যতীন দাক এইটো ক্ষেত্ৰত ধন্যবাদ জনাম মই, যেতিয়া এক্সিডেণ্ট এটা ঘটনা ঘটি গৈছিলে, ইয়াৰ আগৰ পেণ্ডেলটো চেঙাত আছিলে, চেঙাত যিটো ঘটনা ঘটি গৈছিলে, দাদাই যিবিলাকৰ মানে কি অলপ মানে কি প্ৰব্লেম হৈছিলে, যাৰ গাত পৰিছিলে, মানে কি তেওঁলোকৰ ঘৰত মানে খবৰ ল'ব গৈছে, তাৰ কাৰণে মই খুব ভাল পাইছোঁ আৰু ধন্যবাদ জনাইছোঁ দাদাক। মই কি হৈছে 10 মিনিটৰ পিছত আমি আকৌ নাটক ষ্টাৰ্ট কৰিলোঁ। মই সম্পূৰ্ণ সুস্থ। মই বহুতে ভাবিছে চাগে মই কিবা ডাঙৰ এক্সিডেণ্ট, তেনেকুৱা ধৰণৰ হোৱা নাই, সম্পূৰ্ণ সুস্থ। 10 মিনিট এই ইনচিডেণ্টৰ 10 মিনিটৰ পিছতে মই আকৌ থিয়েটাৰ কৰিছোঁ আৰু মই অনুভৱ নাটকখন সম্পূৰ্ণ কৰিলোঁ। তাৰ পিছদিনাও নাটক কৰিছোঁ। এতিয়া আজি ইয়াত আমাৰ এতিয়া ছেকেণ্ড শ্ব' আছে, আমি ছেকেণ্ড শ্ব' কাৰণে ৰেডি হ'ম। আৰু সকলোকে অনুৰোধ কৰিছোঁ, যিসকলে আমাৰ নাটক চোৱা নাই বা যাবলৈ যিসকল ঠাইলৈ যাম, তেনেকৈ আমাক মৰম আশীৰ্বাদ কৰক আমাক দলটোক। যিহেতু ইয়াত অকল মই যতীন বৰাই নহয়, ইয়াত চাহ দিয়ে মানুহটোৰ পৰা আৰম্ভ কৰি ড্ৰেছ মাষ্টৰলৈকে, চিন মাষ্টৰলৈকে, স্পট বয়, আমাৰ ছেটিংছৰ ল'ৰাটোলৈকে সকলোৱে খুব কষ্ট কৰিছে ভাল নাটক এখন আপোনালোকক উপহাৰ দিবৰ কাৰণে। 3খনকৈ নাটক এনেকৈ আশীৰ্বাদ দি যাম, তাকে কামনা কৰিছোঁ। থেংক ইউ। কোন বেটাই য'ত অসুৰৰো লাগে লাজ, তাত এটাই আৱাজ, মহাৰাজ। টকা খাই বলাৎকারের কেসটো দবাই থৈছিলি নহয়, আজি রাইজে থানা ঘেরা করে তোক বলাৎকার করব। বল মাফ করব লাগে, বল। কাইলৈ পুৱা আপোনাৰ খবৰ মাজৰ পৰা বিদায় মাগিম। অসমলৈ আহিছিলোঁ মহাৰাজক লগত লৈ। কি কৈছে সি বোলে আৰু উভতি নাযায়। মহাৰাজ আজি পুৰা ফেমিলি মেন। আজি কিন্তু তালৈ চাই মোৰহে ক'ব মন গৈছে, লগত লৈ যাম আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ।